আজি চাকচুকাৰ এটা ফিউজন ৰেচিপি লৈ আহিছোঁ দাইল আৰু নৰসিংহ পাতেৰে বেসিক্যালি চাকচুকাৰ বনাই কণীৰে আৰু এইটো বিৰাট ইজি এটা ৰেচিপি মই আজি আপোনালোকক দাইল আৰু নৰসিংহ পাতেৰে বনাই দেখাম নৰসিংহ পাতখিনি এয়া লৈ গছৰ পৰা ছিঙি আনি এয়া ভালকৈ ধুই মেলি ললোঁ আৰু লৈ এইখিনি এতিয়া মিক্সিত পেষ্ট বনাই লম পেষ্টটো বহুত বেছিও নকৰোঁ তাতে দাইলখিনিও ধুই থোৱা দাইলখিনি দি দিলোঁ তাতে জলকীয়া দিলোঁ 3টা দিছো জলকীয়া আৰু নহৰু দিছো প্ৰায় 6-7 ফুটামান জিৰা গোটা জিৰা দিলো নিমখ দিলো অকণমান পানী দিলো একচুয়ালি চাকচুকা ওয়াৰ্ডটো আৰবিক ল্যাঙ্গুৱেজৰ হয় মানে ইয়াৰ মিনিংটো হল অল মিক্সড আপ মানে গোটেইবোৰ মিলাই যেটো এটা ৰেচিপি হয় সেইটোৱে চাকচুকা আৰু যেতিয়া আমি কণীৰে বনোৱাই নাই একদম ভেজ বনাইছো একেবাৰে সিম্পল ৰেচিপি জলদি কিবা ডিশ বনাবলৈ হলে এটো একেবাৰে বেস্ট ৰেচিপি মই এইখিনি এতিয়া মিক্সি পা উলিয়া অকণমান নেমু চেপি থলো এটো চাটনি খাম বুলি এটো যে একদম হেলদি ৰেচিপি কি তেল একদম কম লাগে তেল কমকে দি বনাব পৰা ৰেচিপিৰ ভিতৰত এটো একেবাৰে বেস্ট ৰেচিপি তো তেল দিলো তাতে মই অকণমান প্ৰায় 3টা মান মই পিয়াজ মিহিমিহিকে কাটি দিলো তাতে বিলাহী এটা মিহিমিহিকে কাটি দিলো অকণমান আদা নহৰু পেষ্ট দিলো এইখিনি ভালকে মিলাই তাতে নিমখ জলকীয়া গুৰি জিৰা গুৰি হালধি গুৰি অকণমান গৰম মছলা আৰু ধনিয়া পাউডাৰ দি পেলাই মই এখিনি ভালকৈ মিক্স কৰি ললো আৰু এইখিনিতে মই এটা বিলাহী মই মিক্সিত পিসি অকণমান ইয়াত দি দিলো তেতিয়া মানে গ্ৰেভিটো ভাল হয় সেই কাৰণে মই অকণমান গ্ৰাইন্ড কৰি দিলো আৰু তাতে অকণমান পানী দি মই এতিয়া প্ৰায় 10 মিনিট মান এটো উতলিবলৈ দিম মই যেটো বেটাৰ বনাইছিলো দাইল নৰসিংহ পাতেৰে এটো বেটাৰ আসলতে আমিটো বৰ বনাইও খাও এটো একদম মই এতিয়া যেটো বনাইছো হেতু ভাপত দি বনোৱা ফলে গ্ৰেভিখিনি উতলাৰ পাছত যেতিয়া ডাঠ হৈ আহিলে তেতিয়া অকণমান ভাগ কৰি তাতে মই এই চাকচুকা যেটো মই বেটাৰটো বনাইছিলো হেতু দি গলো আৰু একদম অৰিজিনালি যেটো কণীৰ চাকচুকা বনাই হেতু নিচিনা দেখিবলৈ হৈছে মই একবাৰে ধুনিয়াকে অকণ বেটাৰটো বেছি হল সেইভাবে মই এটা ফুল পাহৰ নিচিনাকে মই দি গলো আৰু ইমানে ধুনিয়া লাগিছে দেখি পেলাই মানে গোন্ধটো এটা বৰ ভাল লাগে যেতিয়া বনাব তেতিয়া গম পাব অকণমান ঢাকন দিলো প্ৰায় 10 মিনিটকৈ মই বেছি দিছো আৰু এটো যেতিয়া ভাপতে সিজিব হেৰ কাৰণে অলপ সময় লাগিব এতিয়া মই এখন কাটা চামুচে চালু চাই পেলাই এয়া লাগি অহা নাই যেতিয়া এটো বেটাৰ হৈ গল মানে ৰেডি হৈ গল আৰু তাছে এতিয়া ভাতৰ লগত ৰুটিৰ লগত ব্ৰেডৰ লগত যি খাও বুলি ভাবে খাব পাৰে মই ভাতৰ লগতে খালো ইমান ধুনিয়া সোৱাদ ভৰা নহয় কি কম খাই চালেহে গম পাব মই খাই মানে কি বহুত মানে হ্যাপি হৈ গৈছো আৰু তাৰছত ৰহৰ দাইল বনাইছিলো তাতে মই ৰঙলাও দিছিলো পিয়াজ সৰকে দি পেলাই আৰু এতিয়া মই পৰিবেশন কৰিম বিৰাতে সোৱাদ ভৰা এখাজ খালো আপোনালোকে খাই চালেহে আসলে গম পাব এটো এটা নতুন ৰেচিপি মই বনাইছো বেলেগে বনাইছে না মই নাজানো কিন্তু মই ফাৰ্স্ট টাইম ট্ৰাই কৰিছো বুলি মই ক'ব লাগিব এটো আৰু কোন আপোনালোকে যদি দেখিছে এনেকুৱা নৰসিংহ পাত আৰু দাইলে চাকচুকা বনোৱা তেনেহলে ক'ব কিন্তু মই একেবাৰে নিজা প্ৰচেষ্টাত মই নিজৰ মতে বনাইছো এটো আপোনালোকে যদি ভাল পায় প্লিজ শেয়াৰ কৰি দিব ভিডিওটো আৰু নিজেও বনাই খাব আৰু মোকো উৎসাহ যোগাব লাইক কমেন্ট শেয়াৰ কৰি অন্য এটা ভিডিওত আকৌ লগ পাম বাই